কোনোবাই চৰকাৰী গৰু ডিছকাউণ্টত কিনি নি নিজৰ গোহালি শুৱনি কৰিছে। কোনোবাই আকৌ নিজৰ নিবনুৱা পত্নীক স্বাৱলম্বী কৰিবৰ বাবে ৰাজ সাহায্য লাভ কৰিছে। আজি কেইবাদিনৰ পৰা অসমত এইবোৰে চলি আছে। কথাবোৰ কিবা ভাবিবলগীয়া নহয়নে? আমি সাধাৰণ মানুহ যি ভোট দিয়াৰ সময়ত গৌৰৱ কৰোঁ যে এইখন আমাৰ চৰকাৰ, আমি ভোট দি নিৰ্বাচিত কৰিছোঁ, আৰু সা সুবিধাসমূহ যদি সেই নিৰ্বাচিত কৰা প্ৰতিনিধিজনে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ পৰিয়ালৰ বাবে সকলো ভাগ বতৰা কৰি লয়, এইখন ৰাইজৰ চৰকাৰ হৈ থাকিবনে? কিন্তু আজি ৰাতিপুৱাই ফেচবুকত এটা সুন্দৰ ভিডিঅ' চাবলৈ পালোঁ। আমাৰ অসমৰ সন্মানীয় এগৰাকী মন্ত্ৰীয়ে সেই সুন্দৰ ভিডিঅ'টো পঠাইছে। তাত তেওঁ কথাখিনি কৈছে, সুন্দৰ কথা, চৰিত্ৰহীন মানুহে স্বাৰ্থ সিদ্ধিৰ বাবে সৎ মানুহক সমালোচনা কৰিলে যোগ্য প্ৰত্যুত্তৰ দিয়া উচিত, অন্যথা অসৎ মানুহৰ সংখ্যা সমাজত বৃদ্ধি পায়। সেইকাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ইমান সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰা সেই মন্ত্ৰীজনলৈ মোৰ প্ৰথম প্ৰশ্নটো হ'ল, মোৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই, ইয়াৰ পাছতো মই মোৰ মাক অৰুণোদয় ফৰ্ম ফিল-আপ কৰিব নিদিওঁ, কিয় জানেনে? কাৰণ মই ভাবোঁ আমাৰ গাঁৱৰ পাবলগীয়া মানুহগৰাকীয়ে অৰুণোদয় প্ৰথমতে পাওক। কিন্তু আপোনাক মই এটা প্ৰশ্ন সুধিছোঁ, আপোনাৰ সেই অঞ্চলত, আপোনাৰ সমষ্টিত আৰু পাবলগীয়া মানুহ নাছিল নে ৰাজ সাহায্য, যি দিন ৰাত কষ্ট কৰি ফাৰ্মখনত কষ্ট কৰি আছে, দিন ৰাত কষ্ট কৰিছে, বানপানীৰ কাৰণে যাৰ ফাৰ্মখনত লাখ লাখ টকা ক্ষতিগ্ৰস্ত হৈছে, তেওঁ ৰাজ সাহায্য পাবলগীয়া নাছিল নে? আপোনাৰ পত্নীয়ে কিয় ৰাজ সাহায্য পালে? দ্বিতীয় প্ৰশ্নটো হ'ল, আপোনাৰ ফাৰ্মখনত ৰাখিবৰ বাবে আপোনাক গৰু লাগে, আপুনি ল' কোৱালিটিৰ গৰুকেইটা কিয় কম দামত কিনিলে? বা গৰু খুটিৰ কামত নহা গৰুকেইটা বিক্ৰী কৰাৰ সময়ত জাননী দিয়া হৈছিল নে? কোনোবা নিবনুৱা যুৱকে গৰু কিনিব নেকি সুধিছিল নে? পেপাৰত এডভাৰটাইজ দিছিল, নটিফিকেশ্যন দিছিল নে কাৰোবাক অৱগত কৰিছিল? উচ্চ পদস্থ শক্তিশালী মানুহখিনিয়েহে কিয় গৰু ল'লে? বহাগ বিহুত গা ধুৱাবৰ বাবে, গৌ মাতাক পূজা কৰিবৰ বাবে, নে ফেচবুকত গৰু বিহু দিনা মাখিয়তী মাখি পাত খেদি নিজক মাটিৰ লগত মিলা মানুহ বুজাবৰ বাবে? এইবোৰ প্ৰশ্ন ৰাইজে সোধা প্ৰয়োজন। মই কাকো বেয়া নাপাওঁ, মই নিজেও ভোট দিছোঁ। ভোট দিলোঁ বুলি মুখ বন্ধ কৰিব নোৱাৰোঁ, কাৰণ ৰাইজ সজাগ হোৱা প্ৰয়োজন।